আজি দীপাৱলী শিৱসাগৰত পোহৰ উৎসৱ দীপাৱলীক লৈ মানুহৰ মাজত নাই উৎসাহ উদ্দীপনা অসমৰ হাতথ্ৰব হিয়াৰ আমঠু জুবিন গাৰ্গবিহীন প্ৰথমটো দীপাৱলী শিৱসাগৰত দীপাৱলী উপলক্ষে ব্যৱসায় প্ৰতিষ্ঠান তথা বাসগৃহৰ সন্মুখত অস্থায়ীভাৱে কলগছৰ পুলি কৰা নাই ৰোপণ দীপাৱলীত কেৱল ধৰ্মীয় পৰম্পৰা বাহিৰে অত্যাধিক আলোকসজ্জা আদিৰ পৰা বিৰত থাকিব শিৱসাগৰবাসী দীপাৱলী উদযাপন কৰাৰ পৰিৱৰ্তে ধৰ্মীয় পূজাহে সম্পন্ন কৰিব শিৱসাগৰ ৰাইজে ন্যায়ৰ দাবীটো লৈছে শিৱসাগৰ ৰাইজে শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট সংবাদ 365 সকলো শিৱসাগৰ ৰাইজলৈ দেৱালীৰ শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ। দেৱালী উৎসৱ সদায় এটা উৎসৱ হিচাপতে পৰম্পৰাগতভাৱে পাতি লোৱা হয়, কিন্তু এইবাৰ দেৱালীত যেন আমাৰ যিখিনি কাম কৰা হ'ব সেইখিনি মাত্ৰ মাংগলিক কাম যিখিনি আমি কৰিব লাগে সেইখিনিয়ে কৰিম। উৎসৱ হিচাপত এইবাৰ দেৱালী আমি পাতিবলৈ মনো যোৱা নাই আৰু আমাৰ হৃদয়ত যিখিনি কাৰো শান্তি নাই, সুখ নাই, কাৰণ আমাৰ অসমৰ এজন সন্তান, আমাৰ ভাই, আমাৰ পুত্ৰ, আমাৰ দাদা আমাৰ এজন আকস্মিকভাৱে আমাৰ মাজৰ পৰা হেৰাই গৈছে। এইটো অত্যন্ত দুখৰ বিষয়, কাৰণ মৃত্যু স্বাভাৱিক চবৰে থাকে, কিন্তু এই ধৰণে এজন আমাৰ উঠি অহা আমাৰ অসমৰ প্ৰাণ জুবিন গাৰ্গ যি ধৰণে আমি শুনামতে যি ধৰণে হত্যা কৰা হৈছে সেইখিনি সঁচাকৈ সহ্য কৰিবলগীয়া নহয় আৰু সদায় আমাৰ মনত এই কথাটো এটা বৰ বেয়া দুখ হিচাপত আছে আৰু সেইকাৰণে এইবাৰ প্ৰত্যেক ৰাইজৰ মনত যিটো দুখ ভাৱ আছে, তেওঁলোকে কোনো দেৱালী উৎসৱ হিচাপতে নাপাতে। সেইটো আপুনি পাইছে যে এইবাৰ ক'তো অস্থায়ীভাৱে কলগছ লগোৱা বা লাইটিং কৰা এইবাৰ হোৱা নাই, কাৰণ চবৰ মনত দুখ আছে। কোনোবাই সন্তান হেৰুৱাইছে, কোনোবাই নিজৰ ভায়েক হেৰুৱাইছে, তেনেকৈ চবেই ইয়াক লৈছে। আমি আজি চৰকাৰক বা যিখিনি বিধি ব্যৱস্থা আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে সত্যটো উলিয়াই আনক আৰু যিখিনি মানুহ ইয়াৰ কাৰণে দায়ী তেওঁলোকক যিখিনি উচিত শাস্তি নিয়মতে ন্যায়পালিকাৰ মতে যিখিনি উচিত শাস্তি তেওঁলোকে দিয়ক, সেইটোৱে আমাৰ আজি অনুৰোধ। আৰু ৰাইজক আকৌ এবাৰ শুভেচ্ছা জনাই মই দেৱালীৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। প্ৰথমতে আপোনালোকক এই দেৱালীৰ শুভেচ্ছা জনাইছোঁ। এইবাৰ আমাৰ যিটো উৎসৱ দেৱালী দীপান্বিতা, আমি সদায় আপোনালোকে দেখে আগতে ইয়াত অস্থায়ীভাৱে কলপুলি ৰুই বা লাইটিং কৰি খুব সুন্দৰ উৎসৱমুখৰ পৰিৱেশেৰে উদযাপন কৰা হয় দেৱালী, পোহৰৰ উৎসৱ। কিন্তু এইবাৰ আমাৰ অসমৰ পোহৰ, আমাৰ সকলোৰে হিয়াৰ আমঠু, আমাৰ মৰমৰ, আমাৰ সকলোৰে পৰিয়ালৰ এজন সদস্য, আমাৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজত নাই, তেখেতৰ মহাপ্ৰয়াণ ঘটিছে। গতিকে আমি সকলো শোকত ম্ৰিয়মান হৈ আছোঁ। গতিকে এনে এই উৎসৱ আমি দেৱালী উৎসৱ হিচাপে আমি নাই পতা, মাত্ৰ মাংগলিক কাৰ্যখিনিহে আমি কৰিছোঁ, পৰ্ব হিচাপেহে ইয়াক পালন কৰা হৈছে।